নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজিৰ ৰাখিবল শিতানলৈ স্বাগতম জনাইছোঁ। আজি ভাদৰ মাহৰ ৮ তাৰিখ ২৫ আগষ্ট ২০২৪ চন। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা ৫:০২। সূৰ্য অস্ত সময় আবেলি ৫:৪৭। তিথি আজিৰ তিথি হ'ব ষষ্ঠী তিথি, দিনৰ ১০:৪১লৈ। তাৰপিছত আৰম্ভ হ'ব সপ্তমী তিথি। নক্ষত্ৰ আজিৰ নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ, ৰাতি ১০:২৩লৈ। যোগ আজি যোগ হৈছে বৃদ্ধি যোগ। কৰণ হৈছে বনিষ্কৰণ। জন্মত মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ, ৰাতি ১০:২৩লৈ নৰগণ, তাৰপিছত ৰাক্ষসগণ। আজি যিসকল জাতক জাতিকাৰ জন্মদিন, তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা থাকিল। আজিৰ পৰা ৮ দিন ৰজাৰ দৰে থাকিবলৈ পাব। ৰজা যেনেকৈ থাকে সেই হিচাপত থাকিব পাব। আজিৰ পৰা ৮ দিন। ঠিক আছে। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ আৰু লাকি নাম্বাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ আদ্যাক্ষৰ হ'ল অ, আ, ল, এই তিনিটা আখৰ। এতিয়া শুনক মেঘ ৰাশিৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ মনত সাহস বাঢ়িব। আগতে কিছুমান কাম কৰিবলৈ আপোনাৰ ভয় লাগিছিল, কিন্তু আজি আপোনাৰ আৰু সেই ভয় নাই। আজি আপোনাৰ সাহস বাঢ়িব। ঠিক আছে। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ই, উ, ব, তেওঁলোকৰ হৈছে বৃক্ষ ৰাশি। এতিয়া শুনক বৃক্ষ ৰাশিৰ আজিৰ দিনটো। আজিৰ দিনটোত আপোনাৰ নতুন কাম কৰিবলৈ বা বস্তু ল'বলৈ আপোনাৰ ইচ্ছা আকাংক্ষা থাকিব। আপোনাৰ ইচ্ছা আজি পূৰণ হ'ব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে মিথুন ৰাশি। এতিয়া শুনক মিথুন ৰাশিৰ আজিৰ দিনটো। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আপোনাক মানিবলগীয়া কথা, আপোনাৰ কিন্তু সহ্য গুণ বহুত আছে। আজি আপুনি ইমান কথা শুনিলেও আপোনাৰ যি সহ্য গুণ আছে তাক মানিবলগীয়া। ঠিক আছে, ভাল কথা, আপুনি সহ্য কৰি থাকক, কোনো কথা নাই, আপোনাৰ মংগল হ'ব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, এতিয়া শুনক আজিৰ দিনটো কেনেকুৱা যাব। আজিৰ দিনটো আপুনি আচলতে খোৱা বোৱাত সাৱধানতা ল'ব লাগিব, নহ'লে আপোনাৰ ৰোগ হ'ব পাৰে। পেটৰ সমস্যা হওক বা বিষ হওক, পেটৰ যিকোনো সমস্যা হ'ব পাৰে। তেওঁলোক সাৱধানে খোৱা বোৱাত সাৱধানতা লওক আৰু দেহৰ প্ৰতি ধ্যান ৰাখক। তাৰপিছত আহিছোঁ সিংহ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে সিংহ ৰাশি। এতিয়া শুনক সিংহ ৰাশিৰ আজিৰ দিনটো। আজিৰ দিনটো সিংহ ৰাশিৰ জাতক জাতিকাসকল, আপোনাৰ বাবে বহুত ভাল। আজি আপুনি যি কাম হাতত ল'ব, সকলো কামেই সকলো ফালৰ পৰা আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। গতিকে আপুনি মনোযোগেৰে নিজৰ কাম কৰি যাওক, আপোনাৰ ফল নিশ্চয় শুভ হ'ব। তাৰপিছত হৈছে কন্যা ৰাশি। কন্যা ৰাশি প আৰু মূৰ্ধন্যৰ দৰে যিসকলৰ নাম আৰম্ভ হয়, তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো কেনেকুৱা যাব। আজি আপুনি মনত ভয়ে অলপ ভাৱ আহিব পাৰে। গতিকে ভয় কৰিবলগীয়া নাই একো। আজিৰ দিনটোহে আপোনাৰ মনলৈ ভয় আহিব পাৰে কিবা কাৰণত, কিন্তু ভয়টো নকৰিব। এইখিনি আৰু অলপ সাহসেৰে কামবিলাক কৰক। কোনো আপোনাৰ চিন্তা কৰিবলগীয়া একো নাই, ভয় কৰিবলগীয়া একো নাই। তাৰপিছত আহিছোঁ তুলা ৰাশি।
তুলা ৰাশিৰ পেট কাটা ৰ আৰু দান্ত্যাৰ দৰে যিসকলৰ নামৰ প্ৰথম আখৰটো আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ বাবে দিনটো বহুতেই ভাল। আজি আপুনি কিবা বেপাৰ বাণিজ্যত বা লটাৰীত ধন লাভৰ যোগ দেখা যায়, বেপাৰ বাণিজ্যতো লাভালাভ দেখা যায়। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অইন দিন আপুনি যি মানে অলপ লুটুং বুটুং থাকিব পাৰে, কিন্তু আজিৰ দিনটোত আপুনি বেছ ভক্ত যেন দেখাইছে, তাৰমানে সাধুতা ভাৱ আজি আপোনাৰ থাকিব। তাৰপিছত আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল যিসকলৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু দান্ত্যাৰ দৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনুৰাশি। ধনুৰাশিৰ আজিৰ দিনটোত মান সন্মান যশ খ্যাতি আপোনাৰ বেপাৰ বাণিজ্য বৃদ্ধি পাব। আজিৰ দিনটোত আপুনি মনোযোগেৰে নিজৰ কৰ্মত মনোনিয়োগ কৰক। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ আদ্যাক্ষৰ হ'ল খ আৰু বৰ্গাজ্য। যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গাজ্যৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে আজি বেছ খোৱা বোৱাত ধ্যান দিয়াটো উচিত হ'ব, নহ'লে আপোনাৰ মানে অলপ সমস্যাই দেখা দিব পাৰে শৰীৰত। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালিব্য আৰু দান্ত্য আখৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপুনি মানে আপোনাৰ আজি খৰচৰ পৰিমাণ বৃদ্ধি দেখা যায়, গতিকে পাৰিলে আপুনি খৰচৰ পৰিমাণটো কমাওক, অবাবত খৰচ নকৰিব, দৰকাৰীখিনি খৰচ কৰক। আজি আপোনাৰ মানে খৰচৰ পৰিমাণ বৃদ্ধি দেখা যায়। তাৰপিছত শেষৰটো ৰাশি আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ আদ্যাক্ষৰ হ'ল দান্ত্যাৰ ড, প্ৰথম চ, নিয় আৰু দান্ত্যাৰ থ। এই চাৰিটা আখৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপুনি বন্ধুৰ লগত মানে চলনা নকৰিব, নহ'লে আপোনাক বন্ধুৰ দ্বাৰা আপোনাৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা বেছি। আপোনাৰ মানে শত্ৰু বৃদ্ধিৰ যোগ যিহেতু আছে, গতিকে বন্ধুৰ লগত মিলা প্ৰীতিৰে থাকক যাতে আপোনাৰ শত্ৰুৰ পৰা ভয় পোৱাৰ আকাংক্ষাটো কমি যায়। ৰাশিফলখিনি শুনিলে এতিয়া শুনক প্ৰতিকাৰ। আজি ৰবিবাৰ, যাত্ৰাৰ সময়ত আপুনি এখিলা পাণ খাই যাত্ৰা কৰক, নাইবা পকেটত মানে জেপত এখন গোটা পাণ মানে এখিলা পাণ লৈ যাওক জেপত ভৰাই, তেনেহ'লে আপোনাৰ দিনটো যি মানে অশুভৰ মানে যিখিনি আছে সেইখিনি মানে অলপ কাট যাব। ঠিক আছে, আপুনি পাৰিলে পাণখিলা খাই যাওক, নহ'লে জেপত ভৰাই লৈ যাওক, আপোনাৰ বাবে ভাল। তাৰপিছত আহিছোঁ আজিৰ দিনটোৰ লাকি নাম্বাৰ 1, 2, 3, 5, 7। আজিৰ লাকি নাম্বাৰ 25 আগষ্ট, 8 ভাদৰ আৰু ৰবিবাৰ। আজিৰ দিনটোৰ লাকি নাম্বাৰ হৈছে 1, 2, 3, 5, 7। এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ যদি উপকাৰত আহিছে তেন্তে লাইক এটা কৰি কমেণ্টত ভাল লগা কিবা এটা লিখি দিব, জয় মা লক্ষ্মী। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো যেন শুভ হয় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।